যাই হাতখন মোৰ ভাঙি গ'ল, কঁকালো মোৰ বহুত দিন আজি 3 মাহ হ'লে পৰি আছিলোঁ। এইখিনি আৰু দৰৱ চৰৱ খালোঁ। এনেকৈ অহা যোৱা কৰি থাকে। অহা যোৱা কৰি এনেকৈ অহা যোৱা কৰা। স্কুল ল'ৰা ছোৱালী অহা যোৱা কৰে। স্কুলৰ ল'ৰা ছোৱালী নহ'লে কমকৈ হ'লে 200-250 চলি বুলি আহি আছে, যা আহি কৰি আছে। কি নাম এইখিনি জেগাৰ নাম কি? এইখিনিৰ নাম 2 নম্বৰ কাবলাপুৰী আৰু কলপতা নাৰকুচি। 1 নম্বৰ নাৰকুচি আৰু 2 নম্বৰ কাবলাপুৰী আৰু কলপতা। আপোনাৰ এই যাতায়াতৰ দলংখনে নেকি? দলংখানে এই দলংখানে আমাক অসুবিধা কৰিছে। কি ক'ব, চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰৰ আহ্বান জনা মানে আমাৰ দয়া কৰি যে আমাৰ এই দলংখন ভাল কৰি দিলে আমি সুখী হওঁ। এইখিনি কিমানমান মানুহ? বহুত কমকৈ হ'লে 1000ৰ ওপৰত, হাজাৰ মানুহ যাই আছে, অহা যোৱা কৰে। অহা যোৱা কৰি আছে। দলংখনৰ কথা MLA ক কৈছিল না? MLA ক কোৱা মানে ধৰাচোন আৰু কিবা কিবি মানুহ কৈ আছোঁ, গুৰুত্বই নেদে। কোনো গুৰুত্বই নেদে। আৰু এই যিবিলাকে এই কি নামটো কি বৰ্মন, তাৰো ওচৰত ক'লোঁ, হ'ব দে কৰি আছে, হ'ব। এই ফটোতে লৈ যায়, কিন্তু এই দলংখন আমাৰ ভাঙা, দলংখনো ঠিক কৰিব লাগে। যদি কেতিয়াবা ঠিকাদাৰ আহে, আমি যদি সুধোঁ কয় হ'ব, কিন্তু তাৰপিছত একোৱে কাম হোৱা নাই আজিক গেলি। ঠিকাদাৰগিলা আহি জোখ মাপ লৈ যায়, কিন্তু একো কাম নকৰে আজিক গেলি। এই ৰাস্তাটোৰ বিশেষকৈ আমাৰ এই ৰাস্তাটো আগত তামাম বোকা আছে, একদম মানুহ অহা যোৱা কৰিব নোৱাৰে। স্কুলৰ এটা স্কুল আছে পশ্চিম গাজেশ্বৰ ME স্কুল, সেইটোত প্ৰায় 75% ছাত্ৰ আছে চৰৰ। ৰাস্তাটোও বেয়া, আমাৰ দলংটোৰতো একেবাৰে অৱস্থাই নাই। আমাৰ এই জেঠা যাওঁতে হাতখন ভাঙি আহিছে দলঙেদি যাওঁতে। আৰু এই গাঁৱত বহুত কেইটা মানুহ আছে এইটো ৰাস্তাই মেইন, এইটো ৰাস্তাই আপ ডাউন কৰি থাকে, কিন্তু দলংখনো বেয়া আৰু ৰাস্তাখন একদম বেয়া, গতিকে কাম কৰাই নাই একদম। ইমান দিন হ'ল 2-3 বছৰ হ'ল দলংখন ভাঙা হৈ আছে। দলংখন ভাল নকৰে, আমাৰ ল'ৰা ছোৱালীগিলা স্কুলত যায়। ইফালে এটা পশ্চিম গাজেশ্বৰ ME মাদ্ৰাছা আছে, আমাৰ ইফালে এটা জনতা স্কুল আছে, তাৰপিছত আৰু 2-3টা অংগনবাদী স্কুল আছে। চলিগিলা যাব নোৱাৰে, এই হাকৰ ওপৰেদি কেনেকৈ যাব। কিছুমান চলি পৰিও যায়, আমি 2-3 দিন উঠাইছোঁ। এতিয়া আমাৰ ক'ব লাগে এইটোৱে, আমাৰ দলংটোৰ কাম হ'ব লাগে আৰু আমাৰ চলিগিলা ভালদৰে স্কুলত যাব লাগে। এতিয়া আজি এটা স্কুলত যাওঁতে এটা চলি যদি পৰি মৰি যায়, আমি এই চলিটো ক'ত পাম? আমাক চৰকাৰে দিব নেকি? চৰকাৰৰ যেতিয়া ভোট লাগে কিবা লাগে তেতিয়া দাউৰি আহে, এতিয়া ৰাইজক একো মানে গুৰুত্ব নিদিয়ে। এতিয়া আমাৰ ক'ব লাগে এইটোৱে, দলংটো ভাল হ'ব লাগে, আমাৰ কথাটো এইটোৱে, মানে চলিগিলা ভালকৈ কৰিব লাগে। আৰু কিমান দিন ধৰি এনেকুৱা অৱস্থা আছে? মোটামুটি 2 বছৰ পাৰ হৈছে, 3 বছৰে হ'ব এতিয়া। দলংখনৰ একো বিধি ব্যৱস্থা নিয়া নাই। ৰাস্তা এইটোৱে নেকি, বেলেগ ৰাস্তা নাই? ৰাস্তা নাই, এতিয়া আমাৰ এই ৰংচৰৰ এই ভেলাঘাটি চৰৰ ৰাস্তা এইটোৱে। চব মানুহ এইটো দি যাতায়াত কৰে। কিমান মানুহ অহা যোৱা কৰে? মানুহ মোটামুটি এটা দিনত মিনিমাম 1000 মানুহ আপ ডাউন কৰে। বেছি যায় 1000 হয়, কিন্তু মিনিমাম 1000 মানুহ যায় আৰু। শয়ন কৰি আচলতে তাৰমানে এতিয়া আজিলৈকে দলংটো ঠিক কৰা নাই। আমাৰ এইটোৱে ক'ব লগা যে আমাৰ দলংটো ঠিক কৰি দিয়ক, আমাৰ চলিগিলা ভালদৰে স্কুলত যাওক, আমিও ভালদৰে খোজকাঢ়োঁ। আমাৰ ৰাস্তাটো যেনেকুৱা হৈ থাকক, কিন্তু পানীৰ ওপৰত দিটো যাব নোৱাৰে চলিগিলা। এইটো ক'ব লাগে, এইটোৱে ৰাস্তাটো ঠিক কৰি দিলে হ'ল দলংটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।